গ্ৰামবাসী ৰাইজসকল, মোৰ এই নতুন ইউটিউব চেনেল ফাইনেন্সিয়েল ফ্ৰীডম চেনেলটো মৰমেৰে আদৰি ল'ব বুলি আশা থাকিল। এই চেনেলৰ জৰিয়তে মই আপোনালোকক মোৰ ফাইনেন্সিয়েল জাৰ্নিৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। মই কেনেকৈ অলপ পইচা জমা কৰি ফাইনেন্সিয়েল ফ্ৰীডম পাব পাৰি তাকে ট্ৰাই কৰিম আৰু লগতে আপোনালোককো দেখুৱাম। সদ্যহতে মই এজন কোম্পানীৰ সৰু-সুৰা কৰ্মচাৰী। মোৰ দৰমহা বেছি নহয়। সেই দৰমহাৰে অলপ পইচা ৰাখি আজি কিছুদিনৰ পৰা মিউচুৱেল ফাণ্ডত থৈছোঁ। ক'ত কেনেকৈ থৈছোঁ আৰু আগলৈ কেনেকৈ থৈ যাম আৰু কিমান টকা এতিয়ালৈ বাঢ়িছে আৰু কোন দিনা কমে বাঢ়ে আপোনালোকক দেখুৱাই যাম বুলি ভাবিছোঁ। আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু মিউচুৱেল ফাণ্ডত কিমান টকা বাঢ়ে কমে দেখা পাই থাকিব। ইয়াৰ বিনিময়ত কি হ'ব আপোনালোকে গম পাব মিউচুৱেল ফাণ্ডৰ পইচা জমা থৈ ফাইনেন্সিয়েল ফ্ৰীডম পাব পাৰিনে নোৱাৰি। আৰু কিছুদিন যোৱাৰ পিছত মোৰ ভিডিঅ' চাই গম পাব কিমান টকা পালোঁ। আৰু তেতিয়া আপোনালোকেও পইচা ভৱিষ্যতৰ কাৰণে জমা কৰিব পাৰিব। মোৰ এই মিউচুৱেল ফাণ্ডত পইচা থোৱা আজি 2 বছৰ 10 মাহ হৈছে। মাহে 500 টকাৰে থৈ গৈছিলোঁ। এতিয়ালৈ কিমান বাঢ়িল আপোনালোকে চাব পাৰে। বৰ্তমানলৈ মই 20,499 টকা জমা কৰিলোঁ আৰু আজিলৈ 6,538 টকা প্ৰফিট পালোঁ। এতিয়া আপোনালোকে চিন্তা কৰক কিমান টকাত কিমান প্ৰফিট হ'ল। গতিকে আগলৈ এনেকৈ কিমান টকা জমা কৰি কিমান টকা পালোঁ আপোনালোকক জনাই যাম। আৰু শেষত আপোনালোকৰ আশীৰ্বাদ বিচাৰি ভিডিঅ'টো আজিলৈ ইমানতে সামৰিলোঁ। জয় জুবিন দা।